মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 চনত বঞ্চিত তাৰ সকলোবোৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। তাৰ শিক্ষাগুৰুসকল এটা আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আৰু শিক্ষকসকলৰ কাৰণে অত্যন্ত দুখবৰ। এই খবৰটো শুনিলে হয়তো আপোনালোকেও আচৰিত হ'ব, কাৰণ আমি বিগত দিনত যথেষ্ট আন্দোলন প্ৰতিবাদ ধৰ্ণা সমান্তৰালভাৱে আলোচনা কৰি আহিছোঁ। মুখ্যমন্ত্ৰী পৰ্যায়তো আমাৰ বিষয়টো বা আমাৰ সমস্যাখিনি সম্পৰ্কত আলোচনা হৈছে। 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতিও দিছিল। মাজে মাজে শিক্ষা মন্ত্ৰী মহোদয়ে আমাক মাতি নি আমাৰ লগত বিভিন্ন ধৰণৰ আইন সম্পৰ্কীয় হওক বা আইনৰ খচৰা সম্পৰ্কীয় হওক আৰু আমাক এখন খচৰাও প্ৰস্তুত কৰিব দিছিলে নেকি। গতিকে ইয়াৰ পিছতো যোৱা 3 আগষ্ট তাৰিখত আমাৰ সংস্থাক মাতি নি আমাৰ লগত আলোচনা কৰি আমাক জনাইছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পাতি শিক্ষণৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে তেখেতক কিছু নিৰ্দেশনা দিছে, সেইমতে আমাক মাতিছে আৰু কিছু প্ৰাৰম্ভিক যাৱতীয় কাম কাজ কৰাৰ কথাও তেখেতে উনুকিয়াইছিল। কিন্তু হঠাৎ আমি 2 মাহ 3 মাহ পিছত যেতিয়া আকৌ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনাত মিলিত হ'লোঁ বা সংযোগৰ তেখেতৰ লগত যোগাযোগ হ'ল আৰু তেতিয়া তেখেতে অত্যন্ত মৰ্মান্তিকভাৱে আমাক খবৰ এটা ক'লে যে চৰকাৰৰ বা শিক্ষা বিভাগৰ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰাদেশিকৰণ সম্পৰ্কীয় কোনো পৰিকল্পনা তেওঁলোকৰ নাই। নতুনকৈ আৰু শিক্ষানুষ্ঠান বা শিক্ষকক প্ৰাদেশিকৰণ কৰাৰ তেওঁলোকৰ কোনো সদিচ্ছা নাই বা কোনো পৰিকল্পনা নাই বুলি আমাক জনালে। আপোনালোকে গম পাই কিছুদিন আগত আমি অখিল গগৈকো লগ কৰিলোঁ আৰু অখিল গগৈ আমাৰ মাননীয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ, তেখেতেও বিগত দিনত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কত আলোচনাও কৰিছে, ফোন যোগেও তেখেতক তেওঁ জনাইছে যে প্ৰাদেশিকৰণৰ কোনো পৰিকল্পনা চৰকাৰৰ হাতত নাই। আমি গম পাই যে আমি এটা সজাতি দল গুৱাহাটীত আজি কিছুদিন আগত হ'লোঁ, অৰ্থাৎ যোৱা 26 নৱেম্বৰ তাৰিখত আমি শাসকীয় দলৰ এজন বিধায়কক বিশেষ কাৰণত নামটো উল্লেখ নকৰিলোঁ, শাসকীয় দলৰ এজন বিধায়কক আমি লগ কৰিলোঁ আৰু তেখেতৰ ফোনেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা প্ৰত্যক্ষভাৱে যেতিয়া কথাটো জানিলোঁ যে প্ৰাদেশিকৰণ হেনো চৰকাৰে আৰু নকৰে, এই চেপ্টাৰটো আৰু মুখ্যমন্ত্ৰী আৰু নোখোলে। এনে পৰিপ্ৰেক্ষিতত আমাৰ কৰণীয় কি এই সম্পৰ্কে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি 16 ডিচেম্বৰৰ পৰা এটি অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মই আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলক সকলোকে এটা আহ্বান কৰিব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে ইতিমধ্যে আমাৰ যি নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন বা 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শ্ৰদ্ধা শিক্ষাগুৰুসকলৰ আমাৰ যিটো একতা থাকিব লাগে, একত্ৰিত হৈ যিটো আমাৰ শক্তি থাকিব লাগে, এই শক্তিটো লাঘৱ হৈছে আৰু আমাৰ মাজৰে কিছুমান শ্ৰদ্ধা শিক্ষাগুৰুৱে কোনোবাই হয়তো বিষয় ভাৱ নাপায়, কোনোবাই হয়তো মিডিয়াত বাইট দিবলৈ নাপায়, কোনোবাই হয়তো যিকোনো এনেকুৱা বিভিন্ন অযুক্তিকৰ কিছুমান কাৰণৰ কাৰণে আমাৰ মাজৰ পৰা ফাটি গৈ তেওঁলোকে এটা নিৰ্দিষ্ট সমস্যা লৈ এটা সংগঠন গঠন কৰি লৈছে। এইটোও ঠিক যে তেওঁলোকৰ লগত কোনো শিক্ষকো নাই, 10 জন 12 জন 15 জন শিক্ষক লগ হৈ কিছুমান বিভ্ৰান্তিৰ সৃষ্টি কৰি প্ৰেছ মিট দি বা বাতৰি কাকতত ষ্টেটমেণ্ট দি এনেকুৱা কিছুমান বিভ্ৰান্তি আমাৰ কৰি আছে। কোনোবাই হয়তো আকৌ যায় কোনোবা বেলেগ চৰকাৰী সংগঠনৰ লগতো লগ লাগিছে। এতিয়া কথাটো হ'ল আমি নিজ হাতেৰে সাঁতুৰিব লাগিব, নিজ বাহুবলেৰে আমি যুঁজিব লাগিব। কাৰোবাক আশা কৰি আমি এই সংগ্ৰামখনত জয়ী হ'ব নোৱাৰিম। 1 নম্বৰ। ইতিমধ্যে চৰকাৰে স্পষ্ট কৰি দিছে, অনানুষ্ঠানিকভাৱে হ'লেও স্পষ্ট কৰিছে
যে চৰকাৰৰ কোনো পাৰদৰ্শিকৰণ কৰাৰ পৰিকল্পনা নাই। ইয়াৰ পিছত যদি আমি এনেকৈ দলাদলি হৈ থাকোঁ, ভাগ ভাগ হৈ থাকোঁ, আমাৰ শিক্ষকসকলৰ মাজৰ পৰাই আৰু কোনোবাই সেই সংগঠনবিলাককো গোপনে সমৰ্থন কৰি থাকোঁ, তেতিয়া আমি হয়তো কোনোবা এনেকৈ লিডাৰ হৈ থাকিম, নেতা হৈ থাকিম, ভেঞ্চাৰ স্কুলবিলাক ধ্বংস হৈ যাব আৰু শিক্ষকবিলাক হয়তো অপাদেশিত হৈ যাব। মই LPৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলোকে কৈছোঁ, কলেজৰ শিক্ষকবিলাকেও ভাবিব নালাগে যে শিক্ষামন্ত্ৰী যে মাজে মাজে তেওঁলোক গ'লে চুপে চাপে তেওঁলোক যেতিয়া শিক্ষামন্ত্ৰীক লগ কৰে, তেতিয়া শিক্ষামন্ত্ৰীয়ে কয় কলেজখিনিৰ কাৰণে চিন্তা নাই। আকৌ হায়াৰ ছেকেণ্ডাৰীখিনি ক'লে আপোনালোকৰ কাৰণে চিন্তা নাই। এনেকৈ এইবিলাক হ'ল শিক্ষামন্ত্ৰীৰ ৰাজনীতি, যাতে আমাৰ শিক্ষকখিনি একত্ৰিত হৈ সংগ্ৰাম বা আন্দোলন নকৰে বা প্ৰত্যাহ্বান নজনায়। তাৰ কাৰণে শিক্ষামন্ত্ৰীয়ে এই কিছুমান কৌশল অৱলম্বন কৰিছে। এই কথাখিনি আমি বুজা উচিত। আৰু মই সকলোকে কৈছোঁ, এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমীয়া মাধ্যমৰ, ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ যিমানবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠান ধ্বংস কৰাৰ যি যজ্ঞ, এই যজ্ঞৰ বিপৰীতে বা এই যজ্ঞৰ প্ৰতিবাদত আমি অকল ভেঞ্চাৰ স্কুলবোৰৰ শিক্ষক সকলেই নহয়, বা অপাদেশিত বা বঞ্চিত হৈ থকা শিক্ষকসকলেই নহয়, চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত বা টেটৰ শিক্ষক বা টিউটৰ সকলোৱেই ওলাই আহি এতিয়া এই চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আচলতে থিয় দিব লাগে। আমাৰ গাঁৱে ভূঞে ৰাইজে পতা যিবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকৰ আন্তঃগাঁথনি বা বিষয়ভিত্তিক শিক্ষক বা শ্ৰেণীভিত্তিক শিক্ষক, পৰ্যাপ্ত সা সুবিধা এইবিলাক নিদি পৰিকল্পিতভাৱে আমাৰ এই শিক্ষানুষ্ঠানবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকক বিতৰণ কৰা হৈছে। আৰু চৰকাৰখনে ব্যক্তিগত যিবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকৰ পোষকতা কৰিছে, উদগনি দিছে, যাতে চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীবিলাকে নাম ভৰ্তি নকৰে, তেনেকুৱা কৰিছে। আৰু শেহতীয়াকৈ এইবাৰ কলেজ, হায়াৰ ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰীসমূহত হিমন্ত বিশ্বৰ হাতোৰা পৰিব। আপোনালোকে গম পাই নিযুত মাইনা কথাটো, অহাবাৰ আপোনালোকে গম পাব যে কলেজ বা হায়াৰ ছেকেণ্ডাৰী, বিশেষকৈ আমাৰ অপাদেশিত যিবিলাক কলেজ, হায়াৰ ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী আছে, এইবিলাকত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিকৰণ নহ'ব। তেতিয়া আপোনালোকেও হাহাকাৰ কৰিব লাগিব। এতিয়া খুব নীৰৱে আপোনালোক বহি আছে। মই আহ্বান কৰিম, সকলো ওলাই আহক। কোনো এজন শিক্ষকো যাতে ঘৰত নাথাকি অহা 16 তাৰিখৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত দলে বলে যোগদান কৰক। এয়া অস্তিত্ব ৰক্ষাৰ যুঁজ। আমাৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান মাধ্যম ৰক্ষাৰ যুগ, ভাষা ৰক্ষাৰ এয়া যুদ্ধ, এয়া মাধ্যম ৰক্ষাৰ যুদ্ধ। আপোনালোকে যদি নীৰৱে বহি থাকে, বিশেষকৈ বৌদ্ধিক মহল অৰ্থাৎ শিক্ষক সমাজখন যদি এনেকৈ নীৰৱে বহি থাকে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ যি হাতোৰা, এই হাতোৰাই আমাৰ অসমীয়া মাধ্যমৰ যিমানবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকৰ যিটো ধাৰা, এই ধাৰাটো ধ্বংস কৰি পেলাব। এইখিনি আজি এই ভিডিঅ'টো ক'বলগীয়া কথা আছিল। আপোনালোকৰ মাজৰ পৰা কোনোবাই হয়তো ভাবিব পাৰে যে আমি ইমান দিন এই সংগঠনটোৰ এই সংস্থাটোৰ পৰা আঁতৰি থাকিলোঁ, সংস্থাটোৰ বিৰোধিতা কৰিলোঁ। সংস্থাটোৰ বিৰোধিতা কৰি কি লাভটো আছে বাৰু ভাবকচোন। আমিতো নিৰন্তৰে কেৱল প্ৰাদেশিকৰণৰ উদ্দেশ্যক লৈ আমি আগবাঢ়ি আছোঁ। নিৰন্তৰে আমি এই প্ৰাদেশিকৰণৰ উদ্দেশ্য সন্মুখত ৰাখি আমি প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী ৰাখি আছোঁ। আৰু আমাৰ মাজৰ পৰাই কিছুমান শিক্ষকে যি আমাৰ সংগঠনটোক ভাগ কৰা বা সংগঠনটো দুৰ্বল কৰা এই কাৰ্যবিলাক কৰি আহিছে, মই ভাবোঁ তেওঁলোকৰ আজিৰ তাৰিখত অনুশোচনা হোৱাটো দৰকাৰ। আৰু সকলোৱে ওলাই আহি, দলে বলে ওলাই আহি এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিব লাগে। আৰু এই কাৰ্যসূচী পিছত আপোনালোকে গম পাব যে পিছত আৰু শিক্ষকসকল আৰু কোনোদিন সংগঠিত হোৱাৰ অৱকাশ নাথাকিব।
আৰু মই ভাবোঁ কেৱল কলেজৰ শিক্ষক সকলে হাই ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষকে সকলে হাইস্কুলৰ শিক্ষকে সকলে কোনো দিন প্ৰতিবাদ কৰি এই চৰকাৰখনক মানে প্ৰত্যাহ্বান জনাব নোৱাৰিব। গতিকে অসমত মাত্ৰ এটাই শিক্ষক সংগঠন আছে, সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, যিটো সংস্থাত সকলোবোৰ দাবী, সকলোবোৰৰ সমস্যা, সকলো সমস্যাৰ মানে সমস্যাৰ শিক্ষকসকল ইয়াত অন্তৰ্ভুক্তি হৈ আছে। গতিকে আপোনালোক আহক, আহি এই কাৰ্যসূচীটো সফল কৰক। সফল কৰি নিজৰ যি ন্যায্য, এই ন্যায্য প্ৰাপ্তিৰ কাৰণে চৰকাৰৰ ওচৰত প্ৰত্যাহ্বান জনাওক। আৰু এইবাৰ এই কাৰ্যসূচীত আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এটা খাটাং সিদ্ধান্ত কৰিছোঁ যে হয় চৰকাৰে আমাক সিদ্ধান্ত দিব লাগিব, নহয় আমাৰ শিক্ষকসকলক তাৰ পৰা বিতৰণ কৰিবৰ কাৰণে চৰকাৰে অমানৱীয় কিবা কাৰ্য কৰিব লাগিব। নহ'লে আমি এই স্থান ত্যাগ নকৰোঁ। বিনা সমাধানে আমি এই কাৰ্যসূচী পৰিহাৰ নকৰোঁ। যদিহে আপোনালোকৰ সহযোগিতা পাওঁ, 100% যেতিয়া সহায় সহযোগিতা থাকিব, তেতিয়া নিশ্চয়কৈ আমি কিন্তু সফলতা পাম। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক বা হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি প্ৰতিহত কৰিব পাৰিম। ধন্যবাদ।